জড়িত হৈ আছে। আমি এই মুহূৰ্তত আছোঁ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আৰু পাঠশালাৰ এই লোকাৰণ্য ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছে সপ্তমতম অসম সাহিত্য সভাৰ অধিৱেশন আৰু লোকাৰণ্য পৰিৱেশ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সাহিত্যসেৱীসকল আহিছে আৰু মঞ্চত ইতিমধ্যে অনুষ্ঠান চলি আছে। আমাৰ সহযোগী আকাশে দেখুৱাব। আমি ক্ৰমান্বয়ে বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যসেৱীৰ সৈতে কথা পাতিম আৰু সাহিত্য সভাৰ এই যিটো গৌৰৱ, সাহিত্য সভাৰ এই যিটো মাধুৰ্যতা, এই মাধুৰ্যতা আকৌ এবাৰ পৰিস্ফুট হৈছে যে ভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোকক এই সাহিত্য সভাই একত্ৰিত কৰিছে। এই 1917 চনত স্থাপন হোৱাৰ পৰা প্ৰথম অধিৱেশনৰ পৰা এতিয়ালৈকে অসম সাহিত্য সভাই নিজস্ব গৌৰৱৰ মাজেৰে এইদৰে মানুহক একত্ৰিত কৰি আহিছে। বিভিন্ন সময়ত সাহিত্য সভাক লৈ বিভিন্ন বিতৰ্ক হৈছে আৰু সাহিত্য সভাৰ বিষয়ববীয়া কেন্দ্ৰিক বিভিন্ন বিতৰ্কই সাহিত্য সভাক চুই গৈছে। তথাপিতো কিন্তু সাহিত্য সভাৰ যিটো মেলামুখিতা, সাহিত্য সভা কেন্দ্ৰিক যিটো আগ্ৰহ হয়তো বাধা দিব পৰা নাই। কিন্তু বাৰে বাৰে ক'ব লাগিব যে সাহিত্য সভাৰ বিষয়ববীয়া কেন্দ্ৰিক কিছুমান খাম খেয়ালি সাহিত্য সভাৰ প্ৰতি একাংশৰ মাজত এটা বিৰূপ মনোভাৱ সৃষ্টি কৰিছে। কথা সেইটোৱে যে অসম সাহিত্য সভাৰ এনেকুৱা এটা বিশাল সুযোগ আছে য'ত এনেকুৱা লক্ষ লক্ষ লোক অসমৰ ভিন্ন প্ৰান্তৰ পৰা, উত্তৰ পূবৰ ভিন্ন দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি গোট খায় আৰু এই সুযোগ, এই যে জনতা সাহিত্যৰ বাবে আহিছে, এই সুযোগটো ক'ৰবাত সাহিত্য সভাই গ্ৰহণ কৰিব পাৰিছেনে নাই? বিগত সময়ছোৱাত দেখিছোঁ যে ক'ৰবাত বিষয়বাব কেন্দ্ৰিক, পদবী কেন্দ্ৰিক আগ্ৰহ তেওঁলোকৰ বেছিকৈ থাকে। সেইবাবে আমি এই ভট্টদেৱ ক্ষেত্ৰৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে পাঠশালাত যথেষ্ট ডিচিপ্লিন সুন্দৰভাৱে আয়োজন কৰা হৈছে আৰু এই যে আয়োজন, এই যে ৰাইজৰ সাহিত্যৰ প্ৰতি বা সাহিত্যকেন্দ্ৰিক অনুষ্ঠানৰ প্ৰতি এক আকৰ্ষণ আছে, এই আকৰ্ষণৰ এটা সুযোগ হিচাপে গ্ৰহণ কৰিব লাগে আৰু কেৱল 4 দিনীয়া 5 দিনীয়া যি অধিৱেশন জাক জমকতাৰে বা বিভিন্ন ইয়াতে মেলা স্থাপনেৰে, বিভিন্ন বিপণী স্থাপনেৰে জাক জমকতাৰে সাংস্কৃতিক সন্ধিয়াৰে মেলাখন বা এই সাহিত্য সভাখন অনুষ্ঠিত কৰিলে সাহিত্য ক্ষেত্ৰৰ উন্নতি নহয়। অসম সাহিত্য সভা হ'ল সাহিত্যৰ সংগঠন আৰু অসমীয়া সাহিত্য, অসমীয়া ভাষাৰ উন্নতিৰ বাবে ইয়াৰ গঠন কৰা হৈছিলে। 1889 চনত নাম আছিলে অসম উন্নতি সাধিনী সভা আৰু অসম সাহিত্য সভাই 5 দিনীয়া অধিৱেশন সফলভাৱে উদযাপন কৰিলে হয়তো সাহিত্য সভাৰ প্ৰতি এটা বিজ্ঞাপন, সাহিত্য সভা কেন্দ্ৰিক বিজ্ঞাপন এটা ৰাজ্যৰ মাজত বিয়পি যাব। কিন্তু সাহিত্য সভা কেন্দ্ৰিক যদি আচল কাম কৰিব লাগে, যদি অসমীয়া সাহিত্যৰ, অসমীয়া ভাষাৰ, অসমীয়া গ্ৰন্থৰ, অসমীয়া লেখকৰ উন্নতি কৰিব লাগে, তেতিয়াহ'লে এই যিটো সুযোগ, এই যে সাহিত্যৰ প্ৰতি, এই যে সাহিত্যৰ মেলাৰ প্ৰতি অসম সাহিত্যৰ প্ৰতি ৰাইজৰ এটা স্বতঃস্ফূৰ্ত আগমন, স্বতঃস্ফূৰ্ত আকৰ্ষণ আছে, সেই আকৰ্ষণক সুযোগ হিচাপে গ্ৰহণ কৰিব লাগিব আৰু সুযোগ হিচাপে গ্ৰহণ কৰি আগন্তুক সময়ত যি তেওঁলোকৰ 2 বছৰীয়া কাৰ্যকাল, এই কাৰ্যকালত প্ৰান্তে প্ৰান্তে, কাৰণ তেওঁলোকৰ বিভিন্ন সুবিধা আছে, শাখা সাহিত্য সভাসমূহ আছে, বিভিন্ন তেওঁলোকৰ ব্যক্তিসকল আছে, শাখাসমূহ আছে, তাৰ জৰিয়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাহিত্যৰ মান উন্নতি কৰিব লাগিব। পুনৰ কৈছোঁ, 5 দিনীয়া অধিৱেশন জাক জমকতাৰে বা ড্ৰোন কেমেৰাৰ শ্বট লৈ ক্ল'জ শ্বট দেখায় জাক জমকতাপূৰ্ণ যিটোলোকৰ বিভিন্ন কাৰ্যসূচী, আমাৰ যিটো বৰ্ণিল শোভাযাত্ৰা কৰি সাহিত্য সভা বা সাহিত্য সভাৰ মূল উদ্দেশ্য পূৰণ কেতিয়াও হ'ব নোৱাৰে। সাহিত্য সভাৰ মূল উদ্দেশ্য পূৰণ কৰিবলৈ হ'লে অসমৰ সাহিত্যৰ উন্নতি হ'ব লাগিব, লেখক সমাজৰ উন্নতি হ'ব লাগিব, লেখামেলাৰ হকে কাম কৰিব লাগিব আৰু সাহিত্যৰ যি প্ৰদূষণ বন্ধ কৰিব লাগিব। আৰু সেইটো কৰিবলৈ হ'লে তেওঁলোকে এই 5 দিনীয়া অধিৱেশনৰ প্ৰতি ৰাইজৰ আগ্ৰহ মূলধন হিচাপে লৈ আগন্তুক সময়ত কি কৰিব, ৰোড এহেড আগন্তুক সময়ত কি কৰিব, সেয়াহে লক্ষণীয় হ'ব। আমি এই গ্ৰন্থমেলাটোত সাহিত্য সভাৰ থলীত উপনীত হৈ আমি ভিন্ন প্ৰান্তৰ লোকৰ সৈতে কথা পাতিম যে সাহিত্য সভাৰ প্ৰতি তেওঁলোকৰ যিটো আগ্ৰহ, এই আগ্ৰহৰ কাৰণটো কি, সাহিত্য সভাৰ প্ৰতি তেওঁলোকৰ ক'বলগীয়া কি, সাহিত্য সভাৰ এই 5 দিনীয়া যি অধিৱেশনৰ পৰা আমি কি শিক্ষা লৈ আগন্তুক সময়ত আগবাঢ়ি যাব লাগিব, এই কথা আমি আলোচনা কৰিম আৰু আমি ভিন্ন প্ৰান্তলৈ দেখুৱাম। আমি এগৰাকী সাহিত্যসেৱী লেখিকাক দেখুৱাইছোঁ। সাহিত্য সভাৰ এই প্ৰাংগণত উপস্থিত হৈ কেনেকুৱা অনুভৱ? হয়, সঁচাকৈ ইমান ভাল লাগিছে। অসম সাহিত্য সভা বুলি ক'লে মানে বহুতেই ভাল লাগে। সাহিত্যৰ প্ৰতি আমাৰ যিটো আগ্ৰহ, সেইটো আমি অসম সাহিত্য সভালৈ আহিলে আৰু বেছি উৎসাহিত হ'ব পাৰোঁ। গতিকে বহুতেই ভাল লাগিছে। আজি আমাৰ এখন কিতাপ উন্মোচন হ'ব, গতিকে তাতো আমি আগভাগ ল'ম বুলি ভাবিছোঁ। গতিকে ভাল লাগিছে। আৰু মেলাখন 5 দিনীয়াকৈ বৰ ধুনীয়াকৈ উদযাপন কৰিছে। এতিয়া মেলাখন 5 দিনীয়া বা সভাখন 5 দিনীয়া উদযাপনৰ জৰিয়তে সাহিত্য সভাৰ উদ্দেশ্য পূৰণ হ'ব নে 5 দিনৰ পিছত যে বাকী সময়খিনি যে লেখক লেখিকাসকলৰ সাহিত্যৰ মান উন্নতি কৰা, ভাল কিতাপ প্ৰকাশ কৰা, গাঁৱে গাঁৱে থকা প্ৰতিমাক চিনাক্ত কৰা, এই ধৰণৰ কাম কৰিলেহে আচল সাহিত্য সভাৰ উদ্দেশ্য পূৰণ হ'ব নে এনেকৈ জাক জমকতাভাৱে সভাখন কৰিলে আমাৰ উদ্দেশ্য পূৰণ হ'ব? হয়, আপুনি ঠিকেই প্ৰশ্ন সুধিছে। আমাৰ সাহিত্য সভা যে 5 দিনীয়া, 6 দিনীয়া, 4 দিনীয়াকৈ যে আমাৰ অনুষ্ঠানবিলাক হয়, গতিকে এইখিনিতে আমাৰ সাহিত্য প্ৰেমী যিখিনি লেখক লেখিকা সেইসকল যে ব্যস্ত থাকিব লাগে আৰু বাকীখিনি
সময় যে ব্যস্ত থাকিব নালাগে এইটো কথা নহয়। আৰু আমি আগত যেতিয়া দেখিছোঁ, মই বহুত আগৰ পৰাই মই সাহিত্য সভাৰ লগত জড়িত আছিলোঁ, কিন্তু আগত যেতিয়া আমি সাহিত্য সভালৈ যাওঁ তেতিয়া ইমান জাক জমতা, ইমান ডেক'ৰেশ্যন এইবিলাক দেখা পোৱা নাছিলোঁ। কিন্তু এতিয়া সাহিত্য সভাত বেছি জাক জমতা মানে বেছি বাঢ়ি গৈছে। গতিকে এই জাক জমতাই লেখক লেখিকাসকলৰ মনত কিছু ব্যাঘাত জন্মাইছে। জাক জমকতা 5 দিন কৰিছে, ঠিকে আছে কৰিছে, কিন্তু এই জাক জমকতাৰ সমান্তৰালভাৱে আচল উন্নতি তেতিয়াহে হ'ব যেতিয়া লেখকৰ কিতাপ প্ৰকাশ হ'ব, সাহিত্যৰ মানুহৰ বিভিন্ন কৰ্মশালা অনুষ্ঠিত হ'ব, গাঁৱে গাঁৱে থকা প্ৰতিভাসমূহক চিনাক্ত কৰাৰ কাৰণে কাম কৰিব। যদি বাকী অহা আগন্তুক 2 বছৰ যদি সেই ধৰণৰ কাম নকৰে, যে 2 বছৰৰ মূৰে মূৰে যদি মেলাখন ডাঙৰকৈ কৰে, তাৰ দ্বাৰা উন্নতি নিশ্চয় নহ'ব। গতিকে সুন্দৰভাৱে কথা কৈছে তেওঁ। গতিকে আমি আগন্তুক সময়ত আৰু তেখেতৰ বক্তব্য ল'ম। আৰু এতিয়া আমি অসমৰ ভিন্ন প্ৰান্তৰ পৰা যিহেতু ব্যক্তিসকল আহিছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ আমি প্ৰয়াস কৰিম।